नमस्कार। सभी को मेरा प्रणाम। आ, बहुत जन ये बोलते हैं ये आसाम में रहते हैं तो आसाम का वो लैंग्वेज में हम्म, थोड़ा डिस्कस करके दिखाइए बच्चों लोगों को। आसाम का आसामीज है तो मैं सोचती हूँ ये वीडियो मैं आसाम के हिसाब से ही बनाती हूँ। आसामीज लैंग्वेज में तो সবার প্ৰথমত মই সবাক প্ৰণাম কৰিলোঁ। চব ডাঙৰ সবাক মোক প্ৰণাম আৰু যিমান সৰু মোৰ ভাই ভনী ভাইটি চব আছে সবাক মোক लव यू। ओके तो मैं पहले প্ৰথমত মই অসমীয়াত আপোনালোকৰ মাজত থিয়ৰিকেল নোটছবিলাক যিটো বেছিক নোটছ আছে সেইটো মই ডিছকাছ কৰিবলৈ বিচাৰিছোঁ। মোৰ নলেজত যিবিলাক আছে মই শিকি পাইছোঁ মোৰ টিচাৰৰ ওচৰত আৰু মই তাৰ পৰা চব দেখি দেখি আপোনাক ক'ম যিটো যিটো মোৰ ইম্পৰ্টেণ্ট লাগে সেইবিলাকৰ মাজতে আছে। মই আজি এই ভিডিঅ'ত মই অসমীয়াতেই ক'ম। বহুত মোৰ ফ্ৰেণ্ডছ মোৰ সৰু ল'ৰা ছোৱালী বহুত মোৰ ষ্টুডেণ্ট মই কয় মেম অলপ অসমীয়াত কওক আপুনি অসমীয়া মোৰ ইমানটো ভাল নহয় মই কৈ আছোঁ। যদি কিবা ভুল হয় মাফ কৰি দিব। প্ৰথমত মই কৈ আছোঁ সংগীত কাক কয়। গীত বাদ্য আৰু নৃত্য এই তিনিটা কলাৰ পাৰস্পৰিক সম্বন্ধক সংগীত কোৱা হয়। স্বৰ শ্ৰুতিৰ ওপৰত স্থাপিত গায়ন বাদনৰ বাবে উপযোগী শ্ৰুতি মধুৰ ধ্বনি সমষ্টিকে স্বৰ বলে। জানে সা ৰে গা মা পা ধা নি। মূল স্বৰৰ নাম মই আপোনালোকক কৈ আছোঁ। মূল স্বৰৰ নামৰ সংখ্যা 7 যেনে সাৰস সা ঋষভ ৰে গন্ধাৰ গা মধ্যম মা পঞ্চম পা ধৈৱত ধা আৰু নিষাদ নি। আৰু স্বৰৰ দুটা ৰূপ আছে যেনে শুদ্ধ আৰু বিকৃত স্বৰ। শুদ্ধ স্বৰৰ সা ৰে গা মা পা ধা নি আৰু বিকৃত স্বৰ দুটা ৰূপ আছে। সেয়া হ'ল কোমল আৰু তীব্ৰ। কোমল স্বৰ ৰে গা ধা নি আৰু চাৰিটা হয় তীব্ৰ স্বৰ আৰু কৰি মা হয়। ঠিক আছে। পাছতে মই কৈ আছোঁ স্বৰৰ মুঠ সংখ্যা। স্বৰৰ কিমান সংখ্যা আছে সেইটো মই কৈ আছোঁ। শুদ্ধ কোমল আৰু তীব্ৰ স্বৰ মিলাই মুঠ 12টা স্বৰৰ হয়। উদাহৰণস্বৰূপে শুদ্ধ স্বৰৰ 7টা আৰু কোমল স্বৰ 4টা। এই আৰু তীব্ৰ স্বৰ এটা সেইটো সব মিলাই পেলাই 12টা স্বৰ হয়ে। যেনে কোমল স্বৰটো 4টা থাকে আৰু এটা তীব্ৰ মানে কৰি মা যিটোক আমালোকে মা বলো কৰি মা। সেইটো মই প্ৰেক্টিকেলি বেলেগত মই আপোনালোকক শিকাম পাছতে। আগতে মই সেইটো থিয়ৰিটো কৈ আছোঁ। এইটো বহুত ইম্পৰ্টেণ্ট হয়। সেইটো অকল যিবিলাকে ক্লাছিকেল জানে যিবিলাকে ক্লাছিকেল আমাৰ আত্মা ক্লাছিকেল আমাৰ সোল क्लासिकल हमार नस में बसा हुआ है। क्लासिकल আমালোকৰ এটা ষ্টেণ্ডাৰ্ড হয়। আমালোকৰ ষ্টেণ্ডাৰ্ড আৰু যিহেতু মোৰ ছাৰ মোৰ গুৰু তেওঁ কৈছে তুমি কেতিয়াও বা ক্লাছিকেল চাই পেলাই বেলেগ নাগাবা। তুমি ধৰ্মৰ গানবিলাক গাবা লিখিবা আৰু তুমি ক্লাছিকেলত ফ'কাছ কৰিবা। মই সেইকাৰণে এনেতো মোক ভাল লাগে মিউজিক
কিন্তু এইটো মই এনে কৈ আছোঁ যে এইবিলাক জানা বহুত ইম্পৰ্টেণ্ট। আজিকালি মই ল'ৰা ছোৱালীক চাওঁ যে চবে শিকে কিন্তু তেওঁলোকৰ সেইটোৰ মৰ্ম নাজানে, সেইটোৰ কেনেকুৱা কৰিব লাগে, কেনে ষ্টেণ্ডাৰ্ডত কৰিব লাগে, কেনে আমালোকৰ যে এইটো ক্লাছিকেল আছে, এইটো আমাৰ ৰুট, এইটো আমালোকে মানে মই কেনেকৈ আপোনালোকক এক্সপ্লেইন কৰোঁ, মই বাংলাত হ'লে বেছি ভালো গ'লো হয় কিন্তু এইটো এৰিব নালাগে। এইটো আমালোকৰ প্ৰাইড। বেলেগ বেলেগ আছে, মই আপোনালোকক আগতে কৈছোঁ আমালোকৰ যে সংস্কৃতি, আমালোকৰ যে ক্লাছিকেল, সেইটো একদম ভালদৰে আগতে লৈ যাব লাগে। আৰু মই পাছতে ডিছকাছ কৰিম এই টপিকটো লৈ। আগতে মই কৈ লওঁ সেইবিলাক, পাছতে মই এই টপিকটো লৈ ডিছকাছ কৰিম। স্বৰৰ মুঠ সংখ্যা শুদ্ধ আৰু তীব্ৰ স্বৰ মিলাই মুঠ 12টা স্বৰ হয়। উদাহৰণস্বৰূপে শুদ্ধ স্বৰ 7টা আৰু কোমল স্বৰ 4টা আৰু তীব্ৰ স্বৰ এটা মিলাই মুঠ 12টা শব্দ হয়। আৰোহ স্বৰৰ ক্ৰমগতিত তলৰ পৰা ওপৰলৈ যোৱাক আৰোহক বোলা হয়, যেনে সা ৰে গা মা পা ধা নি সা। আৰু অৱৰোহ স্বৰৰ ক্ৰমাগতিত ওপৰৰ পৰা নিচেলৈ অহালৈকে আমালোকে অৱৰোহ কোৱা হয়, যেনে সা নি ধা পা মা গা ৰে সা। সম্পূৰ্ণ স্বৰ সপ্তকৰ সা ৰে গা মা পা ধা নি সা ৰে গা মা পা এই ৰাগ অনুযায়ী এই স্বৰৰ সমষ্টিক পূৰ্বাংগ স্বৰ কোৱা হয়। পূৰ্বাংগ স্বৰ সপ্তকৰ সা ৰে গা মা আৰু সা ৰে গা মা পা ৰাগ অনুযায়ী এই স্বৰক সমষ্টিক পূৰ্বাংগ স্বৰ বোলা হয়। আৰু উত্তৰাংগ স্বৰৰ সপ্তৰ পা ধা নি সা বা মা পা ধা নি সা ৰাগ অনুযায়ী এই স্বৰৰ সমষ্টিক উত্তৰাংগ স্বৰ কোৱা হয়। স্বল স্বৰ যিবিলাক স্বৰৰ ৰূপ পৰিৱৰ্তন ঘটে তেওঁলোকক স্বৰক চল স্বৰ কোৱা হয়, যেনে ৰে গা মা পা ধা নি। এই স্বৰ কেইটা কোমল আৰু তীব্ৰলৈ পৰিৱৰ্তন ঘটে হয়। আৰু অচল স্বৰ যিবিলাক স্বৰ নিজে স্থান পৰিৱৰ্তন নঘটে তেনেবিলাক স্বৰক আমালোকে অচল স্বৰ কওঁ। অচল স্বৰ দুটা জানে, এটা সা আৰু এটা পা। ইয়াৰ না কোমল আছে না কৰি আছে, এইটো একদম অচল। সা আৰু পাৰো একদম অচল স্বৰ, এওঁৰ কোনো পৰিৱৰ্তন নঘটে, তেওঁলোকে একদম পাৰফেক্ট। সেইকাৰণে আমালোকে যেতিয়া ৰিড ধৰি পেলাই যেতিয়া আমালোকে প্ৰেক্টিচ কৰোঁ, কেতিয়াবা সা আৰু পা ধৰি পেলাই আমালোকে প্ৰেক্টিচ কৰিব পাৰোঁ। সেইটো যে সুৰটো আহে সেইটো টান পৰাৰ নিচিনা আহে। আমালোকে যেতিয়া টানবিলাক যেতিয়া আলাপবিলাক কৰোঁ তেতিয়া সা আৰু পাটো ধৰি পেলাই, এইটো অচল স্বৰ হয়, সেইটো ধৰি পেলাই আমালোকে একদম ভালদৰে প্ৰেক্টিচ কৰিব পাৰোঁ। এইটো হ'লো অচল স্বৰ। পাছতে হ'লে তাল। গায়ন বাদন নৰ্তন ক্ৰিয়াৰ সময়ত জোখ মাপ তাল বোলে, যেনে দাদৰা, কাহাৰবা আৰু তিতাল। সোম তালৰ প্ৰথম মাত্ৰাক সোম বোলে, ইয়াৰ চিহ্ন এক্স। সোম কাক বোলে? এইটো এক্সৰ নিচিনা হয় আৰু খালী হয় জিৰ'ৰ নিচিনা, ঠিক আছে। এক্সৰ নিচিনা এইটোৰ চিহ্ন হয়। তালি আৰু ভৰি অসমৰ সোমৰ পাছত য'ত তালি দিব লগা হয় তাকে তালি আৰু ভাৰিও বোলে, যেনেকৈ দুশ্ৰী তিশ্ৰী তালি, যেনে এনেকুৱা। এইটো হ'ল সোম মতলব ক্ৰছ এক্সৰ নিচিনা দেখা যায়। আৰু তালি হ'ব 1 2 3 2 3 4 এনে যেনে মই দেখাই আছোঁ, পাছতে তিতালটো মই দি পেলাই দেখাম। আৰোহ স্বৰ স্বাৰস অৰ্থাৎ তালি। তালি কাক কৰে? তালৰ যি স্থানত তালৰ পৰিৱৰ্তে হাত আঁতৰাই তালৰ ছন্দ অক্ষৰ দিয়া মাত্ৰ আদৰ্শনী কৰা যায় তাকে তালি বোলা হয়। যেনে তালিৰ চিহ্ন, খালী চিহ্ন জিৰ'। খালী কাক কয়? খালী মানে জিৰ'। যেনে মই এটা তাল দেখাই আছোঁ তোমালোকক। সেইটো হ'ল
যেনে ধা দিন দিন ধা ধা দিন দিন ধা না তিন তিন না তা দিন দিন ধা ধা। অ'কে, এইটো প্ৰথমকটো চোম কোৱা হয়, পাছতে দিন দিন ধা ধা, এইহে দুসৰা। আৰু খালি না না এইটো খালি মানে ফাকত যায়, না তিন তিন না তা দিন দিন ধা ধা। ৱাও, ঠিক আছে। পাছতে আবার স্বৰ, স্বৰস অৰ্থাৎ চা আৰু স্বৰৰ আবার স্বৰ বলে। মোৰ অসমীয়া অলপ উইক আছে। এই স্বৰৰ দ্বাৰাই বাকী বিলাক স্বৰৰ কল্পনা কৰা যায়, না বিস্তাৰ আদি কৰা যায়। স্বৰ মল্লিকা বা স্বৰগম গীত, যি তালবদ্ধ স্বৰ ৰচনাৰ দ্বাৰা নিৰ্ধাৰিত ৰাগৰ ৰূপ দৰ্শন কৰে যায়, তাকে স্বৰ মল্লিকা বা স্বৰগম গীত বোলে। ভাৰতীয় সংগীতত দুটা পদ্ধতি, উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় পদ্ধতি। এইটো বহুত ইম্পৰ্টেণ্ট হয়নে? জানে, মই এইটো কৈ আছোঁ, আমাৰ যে ভাৰতত পদ্ধতিবিলাক আছে, এইটো উত্তৰ ভাৰতীয় পদ্ধতি, দক্ষিণ ভাৰতীয় পদ্ধতি। আৰু মই কৈ আছোঁ আমালোকৰ যে ক্লাছিকেল যিটো আছে, এইটো যি কথাটো আছে, সেইটো চাৰিটা পদ্ধতি হয়। চাৰিটা পদ্ধতি মই কৈ আছোঁ, চাৰিটা পদ্ধতিৰ মাজতে মই চাৰিটা উত্তৰ ভাৰতীয় পদ্ধতি, পাছত দক্ষিণ ভাৰতীয় পদ্ধতি, উত্তৰ দক্ষিণ, পূৰ্ব ভাৰতীয় পদ্ধতি, পূৰ্ব আৰু पश्चिम भारतीय पद्धति, ये चारिटा माने ईस्ट वेस्ट नॉर्थ साउथ, हम लोगों का चार इंडिया को चार डिवाइड से डिवाइड किया गया, ईस्ट वेस्ट नॉर्थ साउथ। এনেকৈ ডিভাইড কৰাৰ পিছতে যিটো বেলেগ বেলেগ জাগাত মানে যিটো ষ্টেট ডিপেণ্ড কৰে, তেওঁলোকৰ গীতৰ যে এক্সপ্ৰেশ্যন, গীতৰ যে আছে, সেইবিলাক প্ৰায় চিমিলাৰ থাকে, প্ৰায় চিমিলাৰ হয়নে? আপুনি চাব, সেইটো থিয়ৰিকেল নলেজ আছে, সেইটো গায়নৰ বেলেগ হয়, কিন্তু থিয়ৰিকেল নলেজ বিনা এইটো অসুবিধাই হয় আমাৰ মোৰ কাৰণে। পাছতে মই এইটোৰ প্ৰথম এইটো ডেফিনেশ্যনটো মই দিলোঁ, এতিয়া মই নেক্সট ডেফিনেশ্যনটো ভালদৰে দি আছোঁ। নেক্সট ডেফিনেশ্যন মই অসমীয়াতে ক'ম। এই ভিডিঅ'টো অসমীয়া মোৰ বহুত বন্ধু, বহুত মোৰ ষ্টুডেণ্ট, অসমীয়াৰ মোৰ ষ্টুডেণ্টবিলাকে তেওঁলোকে কৈ থাকে যে মেম অসমীয়াত আমালোকক শুনাব লাগে, সেইকাৰণে মই এইটো অসমীয়াতেই কৈ আছোঁ। আগতে মই বহুত ঢালিছোঁ হিন্দীত, বেংগলীত, এতিয়া মই অসমীয়াত কৈ ৰিকুৱেষ্ট কৰিছে। স্থায়ী, গীতৰ প্ৰথম কলিক বা প্ৰথম ভাগক স্থায়ী বোলে। এই স্থানৰ স্বৰৰ ব্যৱহাৰৰ মন্ত্ৰ আৰু মধ্য সপ্তকৰ ভিতৰত হয়। অন্তৰা, গীতৰ দ্বিতীয় কলিক বা দ্বিতীয় ভাগক অন্তৰা বোলে। ইয়াৰ স্বৰৰ ব্যৱহাৰ ক্ৰমে মধ্য আৰু তাৰ সপ্তকৰ ভিতৰত হয়। সঞ্চাৰী, গীতৰ তৃতীয় কলি অৰ্থাৎ সঞ্চাৰী বোলে। ইয়াৰ স্বৰৰ ব্যৱহাৰ মধ্য আৰু নম্ৰ সপ্তকৰ মাজত হয়। আভোগ, গীতৰ চতুৰ্থ কলি ভাগক আভোগ বোলে। ইয়াত তিনিটা সপ্তকৰ স্বৰ সাধাৰণতে ব্যৱহাৰ হোৱা দেখা যায়। বাদী স্বৰ, ৰাগত ব্যৱহাৰ হোৱা স্বৰসমূহৰ ভিতৰত যি স্বৰ ৰাগত অধিক ব্যৱহাৰ হয় তাকে বাদী স্বৰ বোলে। আৰু সমবাদী, ৰাগত ব্যৱহাৰ হোৱা স্বৰসমূহৰ ভিতৰত যি স্বৰৰ বাদী স্বৰতকৈ কম কিন্তু অন্যান্য স্বৰবিলাকৰ সৈতে বেছি ব্যৱহাৰ কৰা হয় তাক সমবাদী স্বৰ কোৱা হয়। তাল,
তাল গায়ন বাদন আৰু নৰ্তন ক্ৰিয়াৰ সময়ৰ নিয়মিত জোখ মাপক তাল বোলা হয়, যেনে কাহাৰবাৰু, তিনতাল, মাত্ৰা। তাল পৰিমাপৰ একক সংখ্যাকে মাত্ৰা বোলে। কেইবাটাও মাত্ৰা লগ লাগি একোটা তাল হয়, যেনে কাহাৰ বা লয়। সময়ৰ সমান অংশ গতিকে লয় বোলা হয়। ইয়াৰ সাধাৰণতে তিনিটা স্তৰ আছে, যেনে বিলম্বিত, মধ্য আৰু দ্ৰুত লয়। ঠাট সপ্তকৰ 12টা স্বৰৰ পৰা 7 স্বৰৰ ক্ৰমিক ৰচনা যাৰ দ্বাৰা ৰাগ উৎপত্তি বা ৰচনা কৰা হয়। এইটো বহুত বহুত ইম্পৰ্টেণ্ট হা, জানি ল'বা। ঠাট কাই কয়? ঠাট মূলতে 12টা আছে। ঠাট এইটো মই এটা শৰ্ট ভিডিঅ' বনাম। এইটো ঠাটটো বহুত বহুত ইম্পৰ্টেণ্ট। আমাৰ লগত ৰাগ near about 2000 1000 and 2000 near about our राग है। তাৰ ভিতৰতে ঠাট অনলি 12টো ঠাট আছে। সেইবিলাক মই কৈ আছো। ঠাটৰ সংখ্যা সপ্তকৰ 12টা স্বৰৰ পৰা 7 স্বৰৰ ক্ৰমিক ৰচনা যাৰ দ্বাৰা ৰাগ উৎপত্তি বা ৰচনা কৰা হয় তাকে ঠাট বোলে। ঠাট 10 প্ৰকাৰে বিভক্ত। ঠাটক মেল বুলিও কয়, যেনে বিলাবেল, কল্যাণ, খাম্বাজ, ভৈৰৱ, কাফি, আশাভৰী, পূৰ্বী, মাৰৱা, তৰি और ভৈৰৱী। এইটো হ'ল ঠাট। ঠাটটো ওপৰত মিলাই পেলাই সেইবিলাক এটা লগত মিলাই পেলাই বহুত ৰাগ উৎপন্ন হয়। যেনে মই কৈ আছো, আজি एग्जाम्पल দি আছো। राग तोरी तानसेन बनाया था। तानसेन का जो बेटा है, तानसेনৰ যে ল'ৰা আছিলে, তেওঁ কি বনাইছে জানে? তেওঁৰ নাম আছিল বিলাস খান। ঠিক আছে। राग तोरी तानसेन বনাইছিলে। तानसेনৰ যে ল'ৰা আছে, और বিলাস খান तोरी बनाइছিলে। और राग नट नारायण पंडित जसराज जी बनाया। राग भैरव सबसे पुराना अगर राग है, सबसे ओल्डेस्ट राग एक है भैरव, जो शिव जी के ऊपर है, और है अहिल भैरव, जो कृष्ण भगवान के ऊपर है। ये 2 राग, एक है शिव जी के ऊपर, एक है कृष्ण भगवान के ऊपर। अपना भगवान के ऊपर भी एक एक राग है, जैसे राग दुर्गा, राग भैरव, राग भैरवी, जो माता के ऊपर होता है। ये सब होता है। अब मैं कहाँ तक बोली थी? ठाट। ओके। आवर्तन কোনো এটা তালৰ প্ৰথম মাত্ৰাৰ পৰা আৰম্ভ কৰি শেষৰ মাত্ৰা পৰ্যন্ত বাজাই পুনৰ প্ৰথম মাত্ৰালৈ ঘূৰি অহাকেই আৱৰ্তন বোলা হয়। ৰাগ মানৱ হৃদয়ত মনোৰঞ্জন প্ৰদান কৰিব পৰা নিয়মাৱলী স্বৰ সমষ্টিকে ৰাগ বোলে, যেনে বিলাবেল, খাম্বাজ ইত্যাদি। অনুবাদী স্বৰ ৰাগৰ বাদী আৰু সমবাদী স্বৰৰ পাছতে বিলাবেল স্বৰ ৰাগৰ ব্যৱহাৰ হয়, তাকে সেই ৰাগৰ অনুবাদী স্বৰ বোলে। বিবাদী ৰাগত যি স্বৰ ব্যৱহাৰ কৰিলে ৰাগ হানি হয় বা ৰাগৰ ৰূপ বিকৃতি হয়, সেই স্বৰকে বিবাদী স্বৰ বোলে। যেনে বিলাবেল ৰাগৰ কোমল ৰে ব্যৱহাৰ কৰিলে ৰাগৰ ৰূপ বিকৃতি হয়। সপ্তক সপ্তক অৰ্থ 7। সপ্তক का अर्थ 7 আছে, অর্থাৎ সারেগামা পাধানি। এই স্বৰৰ সমষ্টিক সপ্তক বোলে। সপ্তক 3 প্ৰকাৰৰ বিভক্ত, যেনে মন্দ্ৰ সপ্তক, মধ্য সপ্তক আৰু তাৰ সপ্তক। সপ্তক 3 প্ৰকাৰত বিভক্ত কৰা হয়: মন্দ্ৰ সপ্তক, মধ্য সপ্তক আৰু তাৰ সপ্তক। মন্দ্ৰ সপ্তক, মধ্য সপ্তক আৰু তাৰ সপ্তক। মন্দ্ৰ সপ্তক এই সপ্তকৰ স্বৰ স্থান হাৰমনিয়ামত বাওঁফালে
অৱস্থিত আৰু স্বৰবিলাকৰ তলত একোটাকৈ বিন্দু থাকে। এই मतलब मन्द्र सप्तक मतलब सारेगामा पधा निसा 7 सुर का नीचे में बिंदी 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 থাকে থাকে আৰু সেইবিলাক নিচত যায় এনেকুৱা যাই থাকে, সেইটোক নম্ৰ সপ্তক বয়। আৰু মধ্য সপ্তক যি মাজতে থাকে সেইটোক মন্দ্ৰ সপ্তক বোলে। এই সপ্তকৰ স্বৰ স্থান হাৰমনিয়ামৰ মাজৰ ভাগতে অৱস্থিত, যেনে সাৰেগামা পাধানি। ইয়াত কোনো বিন্দু নাথাকে আৰু তাৰ সপ্তক মানে ওপৰত। এই সপ্তকৰ স্বৰ হাৰমনিয়ামত সোঁফালে অৱস্থিত আৰু ইয়াৰ স্বৰ বিলাকৰ ওপৰত এটাকৈ বিন্দু থাকে, যেনে চাৰ ওপৰত বিন্দি, ৰেৰ ওপৰত বিন্দি, এনেকুৱা যিটো থাকে সেইটো হ'ল ওপৰত এটা এটা কৰি বিন্দি থাকে নীলৈকে, এইটো নম্ৰ স্বৰ। যি যিমানখিনি প্ৰেক্টিচ কৰি এইটো ওপৰত যাব লগা প্ৰেক্টিচ কৰিব লাগে, যি যিমান প্ৰেক্টিচ কৰিব তেওঁ তিমানেই চবেই যাব নোৱাৰে ইমান ওপৰত আৰু চবেই নিচতো আহিব নোৱাৰে। এইটো প্ৰেক্টিচৰ ওপৰত ডিপেণ্ড কৰে। যিমান প্ৰেক্টিচ হ'ব তেওঁ ওপৰতো যাব পাৰিব, নিচতো তাৰমানে মধ্য সপ্তকতো চবেই গাব পাৰে, কিন্তু নম্ৰ সপ্তক আৰু তাৰ সপ্তক এই দুটো যিমান প্ৰেক্টিচ কৰিব তাৰ সপ্তকো গাব পাৰিব আৰু যিমান প্ৰেক্টিচ কৰিব নম্ৰ সপ্তকো গাব পাৰিব। সেই দুটোৰ প্ৰেক্টিচৰ বহুত লাগে। লক্ষণ গীত, যি গীতৰ দ্বাৰা ৰাগৰ বিৱৰণ উল্লেখ কৰা যায় তাকে সেই ৰাগৰ লক্ষণ গীত বোলা হয়। আজি ইমানখিনিয়ে, আজি ইমানখিনি হ'ল। পাছতে মই তোমালোকক মই আৰু বাকীবিলাক কৈ থাকিম এনেকুৱা এটা এটা কৰি। পাছতে মই নেক্সট ভিডিঅ'ত মই কোৰ্চ ফ'ৰ ডাইৰেকশ্যনৰ গানবিলাকৰ এক একজনৰ ওপৰত যি লেখা আছে সেইবিলাকো ক'ম। মই অলপ লিখি ৰাখিছিলোঁ, মোৰ মোবাইলটো ক'ত গ'ল। আমালোকৰ যে অল্ডেষ্ট মই নেটত চাৰ্চ কৰিছিলোঁ, সেইটো মোৰ নেটত চাৰ্চ কৰিছিলোঁ, এইটো আমাৰ অল্ড যিমান গুৰু আছে ইমানখিনি পোৱা নাই এতিয়ালৈকে, ডাউনলোড কৰা নাই। মই চাৰ্চ কৰিছোঁ, ধীৰে ধীৰে আহি যাব। আজিকালি ডিউৰিং কিতাপৰ নলেজ দিলোঁ, এতিয়া অনলাইনত অলপ মই কওঁ আৰু তোমালোকক। इसमें इंग्लिश में ही लिखा हुआ है सारा, मैं इसमें नहीं बोलना चाहूँगी। মই এতিয়া এইটো মই অসমীয়াতেই ক'ম, অলপ ট্ৰেন্সলেট কৰিব লাগিব। জানানে আমাৰ লগত যে এনচিয়েণ্ট ৰুটছ এণ্ড ফাউণ্ডেশ্যনেল টেক্সট আমালোকৰ যে ক্লাছিকেলৰ যিটো শাস্ত্ৰ আছে, অল্ডেষ্ট শাস্ত্ৰ, সেইটো আমালোকে ক'ৰ পৰা পাম জানা? সেইটো তোমালোকে পাবা Vedic literature. The deep roots of Indian classical music are found in the Vedic literature of Hinduism. इसमें कुछ गुरु लोग का नाम लिखा हुआ है।
इसमें गौहर जान, जयागराज, पंडित रविशंकर, ये तो अभी का है। आगे का हिस्ट्री उतना डाउनलोड किया हुआ नहीं है, मैं मेरा किताब से आप लोगों को बताऊंगी। মানে ক'ম আৰু তোমালোকক আমাৰ যিবিলাক ছাৰে লিখি দিছে সেইটো ইয়াতে মই অনলাইনত চাৰ্চ কৰি অনলাইনে নাই আৰু এইবিলাক আজিকালিতো এই টিংটাং গীটাৰ সেইবিলাকে তেওঁলোকক ইণ্ডিয়ান ক্লাছিকৰ पंडित पंडित भीमसेन जोशी, पंडित रविशंकर, उस्ताद आज़ाद अली, ये अभी का है ये सब तो। हाँ, ओल्डेस्ट एक भी गुरु का नाम लिखा हुआ नहीं है ऑनलाइन में। ओनली 7th सेंचुरी से लिखा हुआ है। 13th सेंचुरी में सरंगा देवा, ये है 13th सेंचुरी के सरंगा देवा। फ्रॉम वेयर ही द कंपोजर आई डोंट नो। ओल्डेस्ट अभी इसमें अभी तक ऑनलाइन में आया नहीं है। मैं मेरा सर्कल लिखा हुआ उसमें से बताऊंगी आप लोगों को। 19th to 20th सेंचुरी पंडित रविशंकर है। ओके, और तानसेन, मीराबाई, रवीन्द्रनाथ टैगोर, फिर अपना आसाम অসমততো আছেই শংকৰদেৱ, মাধৱদেৱ। শংকৰদেৱ মাধৱদেৱতো আমাৰ অসমত যিটো আছে আমাৰ নৰ্থ ইষ্টত যিটো 7 চিষ্টাৰ আছে তাত যে ক্লাছিকেল হেৰি আছে মণিপুৰী। মই ফাৰ্ষ্ট ক্লাছিকেল ডান্স মই মণিপুৰী শিকিছিলোঁ প্লাছ মোৰ ছাৰ যতীন ছাৰ লৈ তেওঁলোকৰ পৰা মই ফাৰ্ষ্ট ক্লাছিকেল কথক পাছতে শিকিছোঁ। আগতে ফাৰ্ষ্ট ষ্টাৰ্টিঙে মই মণিপুৰী ডান্স দি পেলাই শিকিছোঁ, পাছতে মই কথকত ষ্টাৰ্ট কৰিছিলোঁ। এইটো ইমানখিনি হ'ল, মই অসমীয়া ভিডিঅ'টো বনালোঁ মোৰ ফ্ৰেণ্ডৰ ৰিকুৱেষ্টত। মোৰ প্ৰণাম। কিবা ভুল হ'লে মাফি, কিবা কিবি ভুল হ'লে মই মাফি মাফি নাই ক্ষমা ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। আৰু মোক আশীৰ্বাদ দিব, মই জানে আপোনালোকৰ লগত এনেকৈ মোৰ কথা পাতি থাকোঁ, আপোনালোকৰ মৰম পাই থাকোঁ। আৰু মৰম ৰেচপেক্ট, হয়, মৰম আৰু ৰেচপেক্ট এইটো ফ'ৰ্চ কৰি আনিব নোৱাৰোঁ আমালোকে। এইটো অট'মেটিকেলি ভিতৰৰ পৰা আহে, ইয়াৰ পৰা ৰেচপেক্টটো আৰু মৰমটো। ৰেচপেক্ট মৰম আমালোকে ফ'ৰ্চ কৰি আনিব নোৱাৰোঁ। আৰু আপোনালোক মই ভাবোঁ যিবিলাকে আমাৰ এই কাপোৰক দেখি পেলাই ৰেচপেক্ট আৰু মৰম কৰে তেনেকুৱা ৰেচপেক্ট মোৰ নালাগে। ৰেচপেক্ট কৰিবৰ কাৰণে আউটফিটৰ কোনো জৰুৰী নাই। মই কি আউটফিট পিন্ধিছোঁ, মই কি পিন্ধিলোঁ সেইটো কোনো নালাগে। ৰেচপেক্ট আৰু মৰম সেইটো যেনেকৈ বহুত ভেলুৱেবল থিংছ হয়, সেইটো চবেই দিবও নোৱাৰে আৰু না চবেই কৰিব পাৰে। কিন্তু মোৰ ইচ্ছা মই যিমানখিনি মই আজিলৈকে যিমানখিনি মই শিকিছোঁ কৰিছোঁ মই চবক দি পেলাই যাম। থেংক ইউ। মোৰ পৰা কিবা কিবি ভুল হ'লে মোৰ কাৰণ মই আপোনালোকৰ যিবিলাক মোৰ নলেজ আছে সেইবিলাক দিবৰ কাৰণে মই বহুত দিনৰ পৰা চেষ্টা কৰি আছোঁ। আজি যি মোৰ ভুল হয়, কিবা কিবি মই যদি ভুল কৰিছোঁ মই কাণ ধৰি পেলাই মাফি চাই আছোঁ। और सबक मोर प्यार। लव यू एवरीवन। थैंक यू वेरी मच। थैंक यू वेरी मच।